আপুনি জানে আপুনি সত্য, বেলেগে নাজানে আপুনি সত্য বুলি। বেলেগে যিটো দেখিছে সেইটোহে ক'ব। মানুহে যে কয় চকুৰে দেখা আৰু কাণেৰে শুনাৰ মাজতো পাৰ্থক্য থাকে, এই কথাটো আপুনি বিশ্বাস কৰেনে? হয়তো বহুতে কৰে, হয়তো বহুতে নকৰে, কিন্তু মই কৰোঁ। সেইবাবে যদি আপুনি সত্য পথত আছে, আপোনাক যদি কোনোবাই বেয়াকৈ কৈছে, আপোনাক গালি পাৰিছে, আপোনাক অন্যায় কৰিছে, আপোনাক কোনোবাই প্ৰতাৰণা কৰিছে, কৰিবলৈ দিয়ক। সেই অন্যায়, সেই প্ৰতাৰণা, সেই বেয়া ব্যৱহাৰ বেছি দিনলৈ নিটিকে। তেওঁলোক প্ৰমাণিত হৈয়ে যাব, কাৰণ যিহেতু আপুনি অন্যায় কৰাই নাই কাকো, আপুনি বেয়া পথে কেতিয়াও যোৱাই নাই, আপুনি সদায় সত্যত অটুট আছে। সেইবাবে বেয়া সময়টো যেনে তেনে পাৰ হ'বলৈ দিয়ক। সেই সময়ছোৱাত আপুনি নিজকে বহুত কিবা কিবি প্ৰশ্ন হৈ যাব আপোনাৰ নিজৰ ওপৰত, বহুত কিবা কিবি কৰিবলৈ মন যাব বা জীৱনটো শেষ কৰি দিবলৈ মন যাব। কিন্তু বিশ্বাস ৰাখক নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত। এই পৃথিৱীত ভগৱান এতিয়াও আছে। যিসকলে ভগৱান নাই বুলি ভাবে তেওঁলোকক কৈছো ভগৱান এতিয়াও আছে। মুঠতে ভগৱানৰ ওপৰত বিশ্বাস আৰু নিজৰ আত্মা বা নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। বেয়া সময় যাবলৈ বেছি সময় নালাগে, ভাল সময় আহিবলৈহে বহুত বেছি টাইম লাগে। বেয়া সময় পতককে গুচি যাব, দিন গ'ল, বেয়া সময়ো গুচি গ'ল। আপুনি সেই ভাল সময়টো পাবলৈ অলপ বেয়া দিন পাৰ কৰিবও লাগিব। আৰু যিসকল মানুহে আপোনাক বদনাম কৰিছিল বা আপোনাক প্ৰতাৰণা কৰিছিল, আপোনাক অন্যায় কৰিছিল, আপোনাক বহুত কিবা কিবি কৈছিল, সেইখিনি মানুহে আকৌ আপোনাক পুনৰবাৰ আঁকোৱালি ল'ব। আকৌ আপোনাক সেই আগৰ ৰূপে আগত যেনেকৈ গ্ৰহণ কৰিছিল তেনেকৈ গ্ৰহণ কৰিব। মুঠতে নিজৰ ওপৰত বিশ্বাস